আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা সুন্দৰ থলুৱা ৰেচিপি। এইফালে মই আলু আৰু দালি তিয়াই ল'লোঁ, এইফালে শুকান মাছ যোগাৰ কৰি ল'লোঁ, এইফালে কচু ধুই ল'লোঁ, কণ বিলাহীৰ লগতে ধুই ল'লোঁ। কেৰাহী পাতি পেলাই মই ধুনীয়াকৈ তেল অকণ ঢালি পেলাই মই শুকান মাছখিনি ভাজি লৈছোঁ। লগতে মই নহৰুৱে আদাই আৰু কেঁচা জলকীয়াই থেতেলিয়াই থোৱাখিনি দি লৈছোঁ। লগতে মই নিমখ হালধি জোখ অনুযায়ী দিছোঁ, যিহেতু মই আজি কচু আৰু বিলাহীৰ লগত বনাম দালি এমুঠি দি পেলাই। কেনেকৈনো বনাইছোঁ ভিডিঅ'টো চাই থাকক। নিজেই ভাল পোৱা বস্তুবোৰ খাই খুবেই ভাল লাগে। এইফালে মোৰ কচু দি দিলোঁ মই মাছখিনিতে। কচু অকণমান জহিব দিছোঁ, তাতে লগতে মই ঢালি দিছোঁ আলু আৰু দালিকেইটা। দালি এমুঠিমান দিছোঁ সোৱাদৰ কাৰণে, আৰু আলু দি দিছোঁ 2-3টামান। এইফালে মই কচু সৈতে আলু দালিখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। একদম সহজতে বনাব পৰা একদম থলুৱা এটা জুতি। এইফালে মই দালি আৰু কচু মিক্স কৰি মই ঢাকনাখন মাৰি দিলোঁ গাপতে সিজিবৰ কাৰণে। নিজৰ থলুৱা খাদ্যখিনি খাই খুবেই ভাল লাগে। বজাৰৰ পাচলিনো কিমান খাম, নিজেও অকণ বুটলি খাইছোঁ। মইতো খাই খুবেই ভাল পালোঁ, আশা কৰোঁ আপোনালোকেও ভাল পাব এনেকৈ খাবলৈ। ইফালে মই গৰম পানী অকণমান দি দিলোঁ দালিখিনি অকণমান আলু সৈতে সিজিবৰ কাৰণে। লগতে কণ বিলাহী দি ল'লোঁ। কণ বিলাহী বুলি ক'লে মই খুবেই ভাল পাওঁ। কচুৰ লগত বনালে যে আৰু সোনকালে ভাত মুঠি খাওঁ খাওঁহে লাগে। এইফালে কচুৰ লগত মই বিলাহীখিনি পূৰা সিজিবৰ কাৰণে মিলাই ল'লোঁ। এতিয়া মই অকণমান ঢাকনা মাৰি দি দিম সিজিবৰ কাৰণে। অলপ দেৰি হোৱাৰ পাছতে মই আকৌ উদঙাই চালোঁ যে বিলাহীখিনি ধুনীয়াকৈ আলু সৈতে দালি সৈতে মিক্স হৈ সিজিয়ে গ'ল। কি ধুনীয়াকৈ সিজি গৈছে, হেতাখন মাৰি ভাঙি চাইছোঁ, একদম আলু চালু চব ধুনীয়াকৈ সিজি গৈছে। এইফালে মোৰ চব্জি ৰেডি হৈয়ে গ'ল। লগতে মই নমাবৰ সময় হৈছে কাৰণে মই ধনিয়া পাত কেইখিলামান কাটি পেলাই মই মিক্স কৰি ল'লোঁ। এইফালে মোৰ আজিলৈ চব্জিটো ৰেডি হৈ গ'ল। আশা কৰোঁ ভিডিঅ'টো নিশ্চয় ভাল পালে। আজিলৈ বাই বাই।